ৰবিবাৰে নিশা ১:৩০ বজাত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাৰ বৈকুণ্ঠগামী হয়। নিশাৰ পৰাই অসংখ্য গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে বৰঙাজুলি সত্ৰত। হৰেকৃষ্ণ মহন্ত আটাৰ মৃত্যুত কেৱল ডিমাকুছিতে নহয় সমগ্ৰ BTCৰ লগতে অসমতো শোকৰ ছাঁ পৰিছে। বৰঙাজুলি সত্ৰতে ৯৭ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটাই। আজি সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সমগ্ৰ BTCত সমূহ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান কাৰ্যালয় আদি অৰ্ধচুটি ঘোষণা কৰে প্ৰতিপক্ষই। হৰেকৃষ্ণ মহন্ত আটা কেৱল এগৰাকী সত্ৰাধিকাৰেই নহয়, তেখেত মানৱ সমাজৰ প্ৰতিটো সামাজিক কৰ্মত আগ্ৰহী আগভাগ লোৱাৰ বাবে সকলোৰে প্ৰিয় হৈ পৰিছিল। ভাৰত ভূটান সীমান্তত তেখেতে ৩৩খনকৈ সত্ৰ নামঘৰ প্ৰতিষ্ঠা, ডিমাকুছী অঞ্চলত বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক আছিল। সমাজখনক এনাজৰী বান্ধোনেৰে বান্ধি ৰখা জ্বলি থকা মমবাতি এডাল আজি হঠাতে নুমাই গ'ল। মৃত্যুৰ আগমুহূৰ্তলৈকে কেইবাটাও বঁটা সন্মানেৰে সন্মানিত মহন্ত আটাৰ মৃত্যুত অঞ্চলটোৰ শোকৰ ছাপ পৰিছে। ভকত শিৰোমণি ২০০৬, আটা পুৰুষ ২০০৯, সত্ৰভূষণ ২০১৩, শংকৰজ্যোতি ২০২০ চনত অসম চৰকাৰৰ পৰা কালীচৰণ ব্ৰহ্ম বঁটা লাভ কৰে। যোৱাকালি মৃত্যুৰ আগমুহূৰ্তত ওদালগুৰি সাহিত্য সভাই ওদালগুৰি ৰত্ন বঁটা প্ৰদান কৰিছিল হৰেকৃষ্ণ মহন্ত আটাক। ২০১১ চনত নতুন দিল্লীত ভগৱান বুদ্ধ নেশ্যনেল ফেলোশ্বিপ এৱাৰ্ড, ২০১২ চনত অপূৰ্ব প্ৰেৰণা বঁটা লাভ কৰে পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটাকে ধৰি বহুকেইটা বঁটা লাভ কৰে সত্ৰাধিকাৰগৰাকী। এই ক্ষেত্ৰত চাওঁ আহক আমাৰ এক প্ৰতিবেদন। হৰেকৃষ্ণ আটা গ'লগৈ, আমি ভাষা নাই যি আমাৰ মাজৰ পৰা নোহোৱা গৈছে। এজন জীৱন্ত এজন আটা পুৰুষ আমি কৰালোঁ, বহুত মৰ্মান্তিক আমি আঘাত পাইছোঁ। যি নহওক আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আটাই যেন বৈকুণ্ঠত ভগৱন্তৰ শ্ৰীচৰণত যেন আটাৰ আত্মা বিলীন হৈ যায়, আৰু আটাই যেন আমাক সেই ভগৱন্তৰ বৈকুণ্ঠৰ পৰা যেন আমাক আশীৰ্বাদ দিয়ে, আমি এইটো কামনা কৰিছোঁ। আমি আমাৰ পৰিচালনা সমিতিৰ পৰা ভাবিছোঁ আমি ২ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। বিশেষ ইতিমধ্যে আমি গম পালোঁ স্পীকাৰ আহিব বুলি গম পাইছোঁ। স্পীকাৰে আহিব, ১টা বজাত স্পীকাৰ আহিব। বাকী অন্যান্য প্ৰশাসনৰ বিষয়বিলাক আহিছে, DC আদি কৰি আমাক যথেষ্ট সহায় কৰি আছে। ৰাতি মই DCক ১:১০ ফোন কৰিছোঁ, তেওঁ যথেষ্ট আমাক সহায়, অক্সিজেন নাছিল, অক্সিজেনৰ কাৰণে যোগান ধৰি দিছে। কি দুখৰ বিষয়, ১:৩০ বজাত এটা ঢুকালে, আমাৰ অক্সিজেন প্ৰদান নহ'ল। DC ছাৰে যথেষ্ট আমাৰ প্ৰশাসনৰ পৰা যথেষ্ট সহায় কৰিছে। গোটেই জাতি জনগোষ্ঠীৰ মাজত কিন্তু এডাল সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছে, এই সন্দৰ্ভত কি ক'ব? হৰেকৃষ্ণ আটা কেনেকুৱা আছিল আমি ভাষাৰে ক'ব নোৱাৰোঁ। তেওঁ সদায় কৈছিল যে এটা কথা কৈছিল যে মই কি জানানে, সদায় সৰু মানুহৰ লগত থাকিম, মই ডাঙৰ মানুহৰ লগত নাযাওঁ। আৰু তেওঁ আপোনালোকে গম পাইছে তেওঁৰ সত্ৰত, তেওঁ অন্য সত্ৰৰ দৰে, তেওঁ সত্ৰাধিকাৰৰ দৰে তেওঁৰ আচৰণবিলাক নাছিল, ব্যতিক্ৰমী সত্ৰাধিকাৰ আছিল। অন্য সত্ৰাধিকাৰবিলাক তেওঁলোকক সহায় কৰে বেলেগ, কিন্তু এওঁ বেলেগ ধৰণৰ আছিল। এওঁ আপোনাক উল্টিহে কৰিব। আৰু সেনেকৈ মানে জনজাতি সম্প্ৰদায়ৰ মাজত তেওঁ এটা ভাতৃত্ববোধ, একদম ভক্তৰ এটা মিলন ঘটাইছিল। কিন্তু আমি ভাবিছোঁ আজি জনজাতি সম্প্ৰদায়ৰ মাজত আটা আমাৰ জীয়াই থাকিব, সদায় জীয়াই থাকিব আটা। ठीक है। 2 महीने हुआ था यहाँ पे ज्वाइन करके, बहुत बार हरेकृष्ण महंता जी से भी मिला था। एंड लास्ट 10 डेज से उसका तबीयत इतना ठीक नहीं है। सो हम पूरा कोऑर्डिनेट कर रहे हैं। सो यहाँ पे रवीन जी से और दूसरा सत्रों का लोग से ये बहुत नुकसान हुआ तब। और लाइक आज कल रात 1:30 तक हुआ था। महंता जी का एज अभी 97 है। एज रिलेटेड इश्यूज़ के वजह से देहांत हुआ था। सो आज 2 बजे फ्यूनरल प्रोसेशन वो सब हो गया यहाँ पे। और CM सर प्रमोद बोरा सर ऑल्सो आज गवर्नमेंट हॉलिडे डिक्लेयर किया था उदालगुरी डिस्ट्रिक्ट में। सब गवर्नमेंट ऑफिसर्स एज ए मार्क ऑफ रिस्पेक्ट बंद रहेगा। सर अंतिम संस्कार में कोई राज्य कोई मर्यादा अभी डिसीजन नहीं मिला था, मिलने से इन्फॉर्म कर लेता हूँ आपको। थैंक यू सर।